গোলাঘাট জিলাৰ দেৰগাঁৱৰ অগ্ৰণী নৃত্যকলা প্ৰতিষ্ঠান নটৰাজ নৃত্যকলা একাডেমীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ৰঙালী বিহু সন্মিলনৰ সফল সমাপ্তি। 4 আৰু 5 মে তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিহুখনিত প্ৰথম দিনা পুৱা পতাকা উত্তোলন, তাৰ পিছতে দেৰগাঁও উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰ বৰা দেৱে উদ্বোধন কৰা বিভিন্ন প্ৰতিযোগিতা যেনে চিত্ৰাংকন ৰচনা, সৰু বিহুৱতী, সৰু বিহুৱা, সৃষ্টিশীল নৃত্য আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বিতীয় দিনা পুৱা শিশুসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতাৰ পিছতেই অসমীয়া সাজপাৰ আৰু গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। 5 মে নিশালৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ পিছতেই নিমন্ত্ৰিত শিল্পী ৰাজকুমাৰ কিশোৰ আৰু অনতি কুমাৰ বৰঠাকুৰৰ সংগীত অনুষ্ঠানে অনুষ্ঠানটো সাফল্যমণ্ডিত হয়। লগতে পলমকৈ হ'লেও আমি নটৰাজ নৃত্যকলা একাডেমী তথা সমূহ স্থানীয় ৰাইজৰ হৈ আপোনালোকক আমি স্বাগতম জনাইছোঁ। আমি যোৱা 4 আৰু 5 মে তাৰিখৰ পৰা নটৰাজ নৃত্যকলা একাডেমী আৰু স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে আমি বিহু সন্মিলন এই মিছামাৰা অঞ্চলত আয়োজন কৰিছোঁ। তাকে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী সমাপ্ত হ'ল। প্ৰথম দিনৰ কাৰ্যসূচী প্ৰথম বিহু পতাকা উত্তোলনে কাৰ্যসূচী শুভাৰম্ভণি হৈছিলে। তাৰপিছতে হৈছিলে স্মৃতি তৰ্পণ কৰিছিলে আমাৰ বিহু উদযাপন সমিতিৰ উপসভাপতি অতুল বৰা ডাঙৰীয়া, আৰু বিহু পতাকা উত্তোলন কৰিছিল বিহু উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধা নবীন বৰা ডাঙৰীয়া। তাৰপাছত আছিলে আমাৰ কণ কণ শিশুসকলৰ মাজত চিত্ৰাংকন ৰচনা প্ৰতিযোগিতা। তাৰপাছতে আছিলে আমাৰ সদৌ অসম বিদ্যুৎ দিহানাম প্ৰতিযোগিতা। তাৰপাছতে হ'ল
সদৌ অসম ভিত্তিত সৰু বিহুৱতী, সৰু বিহুৱা, সৃষ্টিশীল নৃত্য তেনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠানবিলাক হৈ গ'ল। আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰথম পুৱা ভাগতে কণ কণ শিশুসকলৰ মাজত আমি খেল ধেমালিৰ ব্যৱস্থা কৰিলোঁ। তাৰ পাছতেই আমাৰ এই অঞ্চলত নোহোৱা এটা প্ৰতিযোগিতা, সাজপাৰ প্ৰতিযোগিতা, আমাৰ স্থানীয় লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা সেই সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। খুব সুন্দৰভাৱে অনুষ্ঠানভাগ হৈ গ'ল, সকলোৱে ভাল পালে অনুষ্ঠানভাগ চাই। এই সন্ধ্যাৰ ভাগত আমাৰ আমন্ত্ৰণ কৰি অনা আমাৰ অতিকে মৰমৰ দেৰগাঁও অনাদি কুমাৰ বৰঠাকুৰ লগতে ৰাজকুমাৰ কিশোৰ লগতে আৰু বহুকেইজন স্থানীয় শিল্পীৰ দ্বাৰাই গীতৰ সৰে হৈ গ'ল বৰ্তমান। তাকে সকলোৱে সুন্দৰভাৱে অনুষ্ঠানটো আমোদ দিলে। আমিও সঁচাই এই অনুষ্ঠানভাগ আয়োজন কৰিবলৈ পাই আয়োজক হিচাপে আনন্দিত লগতে গৌৰৱান্বিত হৈছোঁ। ৰাইজে ইমান সহায় দিলে তাৰ বাবে আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ।